মোৰে মাজত জীপাল জীৱন গাথা দুপাল নিয়ৰে খৰা পাখৰ হৃদয়ৰে ভাজত আকাশতে উমলিব তোমাৰে মোৰে সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই দুপুৰৰে ৰাগিনীতে জিলিকে তোমাৰ দাপু তাইতো অলপ ভাও খাবয়ে ন তাইকো অলপ সময় দিব লাগিব কি কৈছ ইফালে ছোৱালীজনীয়ে টাইম লওঁতে লওঁতে ভাও খাওঁতে খাওঁতে মোৰ ল'ৰাটো দেৱদাস হৈ যাওক তেতিয়া কি কৰিবি কৰ্ণ পকি গৈছো মই তোৰ এই কথাবোৰ শুনি শুনি তইতো ভালে পাইছ কাৰণ তই বিচাৰিছিলি যে কস্তুৰী আৰু মোৰে সমানত হৈ নথক নাজানো মোৰ মনটোৱে কিয় কৈ আছে পৰিস্থিতি বৰ বেয়াৰ ফালে যাব মই কৰ্ণক বুজাব নোৱাৰিহে আপোনাৰ সহায় বিচাৰি ইয়ালৈ আহিছো কস্তুৰীক ইমান ভাল পাইছিলো তাই মোৰ লগত এনেকুৱা কিয় কৰিলে মোৰ প্ৰেমত তাই এনেকুৱা কি অভাৱ পালে যে মোক আজি এৰি থৈ গুচি গ'ল নাই কস্তুৰীয়ে মোক এৰিব নোৱাৰে তাই এইবোৰ যি কৰিছে ইয়াৰ উত্তৰ তাই দিবই লাগিব তোমাৰ কাৰণে মই কাৰ লগত যুঁজা নাছিলোঁ তুমি মোৰ সাহস আছিলা তুমি এনেকৈ বিশ্বাসঘাত কৰি গুচি যাবা বুলি মই ভাবাই নাছিলোঁ তোমাৰ লগত সেই কস্তুৰীৰ আৰু কোনো ধৰণৰ সম্পৰ্ক নাই মই এতিয়া কি কৰিম মই বহুত বেয়াকৈ ভাগি পৰিছোঁ কস্তুৰী বহুত বেয়াকৈ ভাগি পৰিছোঁ হে ভগৱান মোক কস্তুৰীক আনি দিয়ে আজি আমাৰ কৰ্ণক বিচাৰি ঠিক বিচাৰিও নহয় তাৰ কৰ্মত ৰুষ্ট হৈ এজনী ছোৱালী মোৰ ওচৰলৈ আহিছিল কস্তুৰী নেকি তুমি কেনেকৈ জানিলা মই সকলো জানো বৰ্তা কিন্তু সকলো জানিও মই কাকো একো কোৱা নাই আচলতে আমি সৰু মানুহ গতিকে আজিকালি কথাবোৰ ক'লে অলপ ভাবি চিন্তি কওঁ ৰাধা বৰ্তা সিদিনা মই কৰ্ণক কথা এটা কওঁতে ভালে বেয়াই সি মোক টান টানকৈ ক'লে আচলতে মই যি কৈছিলোঁ তাৰ ভালৰ বাবেহে কৈছিলোঁ কিন্তু কি হ'ব দুখীয়াৰ ভাল উপদেশবোৰো কিছুমানে ডাষ্টবিনৰ পেলনীয়া জাবৰ বুলি ভাবে তাৰ মানে কৰ্ণৰ প্ৰতি তোমাৰো অভিযোগ বহুত আছে নাই বৰ্তা এতিয়া মোৰ বাবে জীয়াই থকাটোৱেই জীৱন তাৰ বাহিৰে কাৰো প্ৰতি মোৰ কোনো অভিযোগ কোনো অভিমান নাই মিছা কথা এইবোৰ মিছা কথা কিছুমান মানুহৰ অন্তৰত সহিব নোৱাৰা দুখ থাকে পূৰণ কৰিব নোৱাৰা বহুত দুখ থাকে তেনেবোৰ মানুহে এনেকুৱা কথা কয় বুজিবলৈ চেষ্টা কৰা সময় বৰ নিষ্ঠুৰ ভালৰ ক্ষেত্ৰতো বেয়াৰ ক্ষেত্ৰতো সেই বেয়াবোৰ যেতিয়া আঁতৰি যাব ভালবোৰ আহিবলৈ বাধ্য হ'ব বাৰু বৰ্তা সেই সময়লৈ মই অপেক্ষাত ৰম পিছে ছোৱালীজনীয়ে আপোনাক কি ক'লে মই কৰ্ণক এনেকুৱা বুলি ভবা নাছিলোঁ সি বলপূৰ্বকভাৱে মোক জোৰ কৰি তাৰ প্ৰেমত পৰিবলৈ বাধ্য কৰাইছে কিন্তু মই কোনো কাৰণতে কৰ্ণক মোৰ প্ৰেমিক হিচাপে মানি ল'ব নোৱাৰো
কৰ্ণই মোক মানসিকভাৱে বহুত অশান্তি কৰিছে হয়তো হ'ব পাৰে কৰ্ণই মোক বহুত বেছি ভাল পায় কিন্তু মোৰ মনটোৱে যদি কৰ্ণক নিবিচাৰে মই কেনেকৈ তাৰ লগত থাকিম যদি কথাবোৰ এনেকুৱাই হৈছে তেনেহ'লে আগতেই মোৰ ওচৰলৈ নাহিলা কিয় মোৰ ভয় লাগে মই আপোনাৰ ওচৰত অহা বুলি যদি গম পাই তেতিয়া আৰু সি মোক ৱাৰ্ণিঙো দি থৈছে আৰু মই যদি আন কাৰোবাৰ লগত সম্পৰ্কত আহোঁ তেতিয়াহ'লে সি মোকো মাৰিব আৰু নিজেও মৰিব তাৰ হৈ তোমাৰ ওচৰত মই ক্ষমা খুজিছোঁ নাই মই আপোনাৰ ওচৰত সহায় বিচাৰিহে আহিছোঁ আপুনি ক্ষমা খুজি মোক এনেদৰে লাজ নিদিব মই আৰু দুৰ্বল হৈ যাম মোৰ আপোনালৈ এটা অনুৰোধ মই ইয়ালৈ আহি আপোনাক এইখিনি কথা কৈছোঁ বুলি যাতে আপুনি কৰ্ণক একেবাৰেই নকয় এদিন এনেকুৱা এটা হ'ব বুলি ভাবিছিলোৱেই যিটো ভয় খাই আছিলোঁ সেইটোৱেই হ'ল এতিয়া এখন যুদ্ধ হ'ব শুদ্ধ আৰু অশুদ্ধৰ মাজত কিন্তু মইতো যুঁজ কৰিব পৰা মানুহ নহয় জীৱন যুঁজত যুঁজি মই ইতিমধ্যে ভাগৰুৱা হৈছোঁ মই সঁচাই কৈছোঁ ৰাধা মই ক্লান্ত হৈ পৰিছোঁ বৰ্তা আপোনাক এটা কথা কওঁ বেয়া নাপাব কোৱা কৰ্ণ যদিও আপোনাৰ ল'ৰা কিন্তু আপোনাৰ চিন্তাধাৰা আৰু তাৰ চিন্তাধাৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে কৰ্ণ বহুত জেদি সি যদি নিজেই কিবা এটা কৰিম বুলি ভাবিছে তেনেহ'লে সি শেষ পৰ্যায়লৈ চেষ্টা কৰিব আৰু তাক বিজয় পথত কোনেও বাধা দিব নোৱাৰে তাৰমানে মনৰ পৰাটো বিচাৰোঁ আপোনাক সমস্ত শক্তিৰে সহায় কৰাটো কিন্তু কৰ্ণৰ বাবে মোৰ মনত এতিয়া কোনো ধৰণৰ ঠাই নাই গতিকে বৰ্তা মই নোৱাৰিম দিয়ক তাৰ প্ৰেমক যদি কস্তুৰীয়ে প্ৰত্যাখ্যান কৰে সি কস্তুৰীক মাৰি পেলাব সি হত্যাকাৰী হ'ব সেয়া কেতিয়াও হ'ব নোৱাৰে ৰাধা তোমাৰ এই সমাধানৰ পথ এটা উলিয়াব লাগিব ৰাধা বৰ্তা আপুনি যদি সঁচাকৈ মোৰ কথা শুনিব খোজে তেনেহ'লে কৰ্ণৰ পৰা আপুনি ভাল আশা কৰি একো লাভ নাই এতিয়া কৰ্ণক নিজৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে আপুনি মোক ক্ষমা কৰিব বৰ্তা এই ক্ষেত্ৰত মই আপোনাক কোনো ধৰণৰ সহায় কৰিব নোৱাৰিম আৰু নোৱাৰাৰ একমাত্ৰ কাৰণ কৰ্ণ
এতিয়া বেচেৰি কষ্টৰীৰ ভৱিষ্যত লিখিব কৰ্ণই। বৰ্তা, মনৰ পৰাটো বিচাৰোঁ আপোনাক সমস্ত শক্তিৰে সহায় কৰাটো, কিন্তু কৰ্ণৰ বাবে মোৰ মনত এতিয়া কোনো ধৰণৰ ঠাই নাই। গতিকে বৰ্তা, মই নোৱাৰিম দিয়ক। এতিয়া মই তোমাক ক্লিয়াৰলি কৈ দিছোঁ যে মোক আৰু কোনোদিন লগ নকৰিবা। তোমাৰ আৰু মোৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই। তোমাৰ লগত সেই কস্তুৰীৰ আৰু কোনো ধৰণৰ সম্পৰ্ক নাই। কস্তুৰী, চকুত কিবা লাগি আছে। মেক এ উইশ। সকা মকাজু নাকতে তুমি তুমি ভাৱনা ৰঙা বগাটো গালতে লাজৰে ৰহংসনা সকা মকাজু নাকতে তুমি তুমি ভাৱনা ৰঙা বগাটো গালতে লাজৰে ৰহংসনা তেওঁৰ এনেকুৱা অনুভৱ হৈ থাকে বোলে দেউতা ঘৰখনৰ প্ৰতিটো কোঠাত প্ৰতিটো কোণত এতিয়াও আছে। দেখিছা মা আৰু দেউতাৰ কিমান ভাল পোৱা আছিল, ইয়াকে কৈ সঁচা প্ৰেম। আচ্ছা কস্তুৰী, কোৱা। ধৰি লোৱা এইখন পৃথিৱীৰ পৰা মই চিৰদিনৰ বাবে নোহোৱা হৈ গ'লো, তেতিয়া বাৰু তুমি মোৰে হৈ থাকিবানে? মই কৈছো মোক কস্তুৰীক লাগে। ডিম্পী, ডিম্পী, মই আৰু চাগে গুৱাহাটীত বেছিদিন থাকিব নোৱাৰিম। কিয়? মাৰ গাটো বেছিকৈ বেয়া হৈ আহিছে, যাব লাগিব ঘৰত। মই নাথাকিলে মায়ে বহুত কষ্ট পায় জানা।
কাম এটা কৰিবা কি যদি পাৰা মাকো তোমাৰ লগত থাকিবলৈ লৈ আহা আৰু মই যিমানখিনি পাৰোঁ মইতো সহায় কৰিমেই মাক কৈছিলোঁ নাহে বোলে গাঁৱৰ ঘৰখন মা আৰু দেউতাই বহুত কষ্ট কৰি সাজিছিল এতিয়া মায়ে দেউতাৰ স্মৃতিবোৰ লৈয়ে জীয়াই আছে মায়ে কি কয় জানা কি কয় মায়ে বোলে গাঁৱৰ ঘৰখনত দেউতাৰ অনুপস্থিতি অনুভৱেই নকৰে তেওঁৰ এনেকুৱা অনুভৱ হৈ থাকে বোলে দেউতা ঘৰখনৰ প্ৰতিটো কোঠাত প্ৰতিটো কোণত এতিয়াও আছে দেখিছা মা আৰু দেউতাৰ কিমান ভাল পোৱা আছিল ইয়াকে কয় সঁচা প্ৰেম আচ্ছা কস্তুৰী কোৱা ধৰি লোৱা এইখন পৃথিৱীৰ পৰা মই চিৰদিনৰ বাবে নোহোৱা হৈ গ'লোঁ তেতিয়া বাৰু তুমি মোৰে হৈ থাকিবানে মই এইবোৰ প্ৰশ্ন বেয়া পাওঁ কৰ্ণ পূজা হৈ অহাৰ পৰাই দেখিছোঁ মায়ে কিমান কষ্টৰে দাদা আৰু মোক ডাঙৰ কৰিছে ইমান সহজ নহয় কৰ্ণ এয়া এক কঠিন জীৱন যাত্ৰা গতিকে প্লিজ মোৰ লগত কথা পাতিলে জীৱন জীয়াৰ কথা পাতিবা মৃত্যুক মই বহুত ভয় কৰোঁ তাতে আকৌ মই ভাল পোৱা মানুহজনৰ মৃত্যু আৰু কৰ্ণ এটা নক'বা একো কস্তুৰী এই কস্তুৰী মোক এৰি থৈ ক'লে গুচি গ'লা মোক এৰি থৈ তুমি ক'লেও গুচি যাব নোৱাৰা চালক মদহী বনাইহে এৰিলা তুমি মই আৰু মদ খাম মই বেয়া হৈ যাম বহুত বেয়া হৈ যাম ডিম্পি ডিম্পি ক'ত আছ ওলাই আহ আজি জ্বলাই দিম চব চব ঘৰ বাৰী জ্বলাই চাৰখাৰ কৰি দিম ওলাই আহ আজি মোক কোনেও ৰখাব নোৱাৰে মোক কস্তুৰীক আনি দে মই কৈছো মোক কস্তুৰীক লাগে ডিম্পি ডিম্পি মোক কস্তুৰী কাঢ়িলে চব জ্বলাই দিম ডিম্পি মোক সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই